নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰলৈ আহিছোঁ। এইবাৰ মই আপোনালোকক এই হাতীকেইটাৰ যিকেইটা হাতীৰ শংকৰদেৱৰ হাতত মুক্তি লাভ কৰিছিল, মৃত্যু হৈ মুক্তি লাভ কৰিছিল, এই হাতীকেইটাৰো কোন আছে তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কৌশল ৰাজাৰ সিটো দীৰ্ঘ সপ্তজন কৃষ্ণৰ হাতত যিটো ভৈলন্ত বন্ধন, সেই ফলে আশীউক্ত জানহস্তি ভৈল শংকৰৰ হস্তে তাৰ বল তুতি গৈ। এই হাতীকেইটা পূৰ্বতে কৌশল ৰজাৰ দৃঢ় আছিল। এই দৃঢ় শব্দৰ অৰ্থ হ'ল বন্ধনত থকা, মানে আয়ত্তত থকা, আৰু দাপৰত কৃষ্ণৰ হাত শাপিত হৈ হাতী হৈ জন্মিলেহি। যেতিয়া শংকৰদেৱৰ অৱতাৰ হয়, পুনৰ সেই হাতীকেইটাই অত্যাচাৰ কৰি মানে শংকৰদেৱৰ হাতত মৰি মুক্ত লাভ কৰে, অৰ্থাৎ মুক্তি লাভ কৰে। আহিল মহিষ দুই বৰ ভয়ংকৰ, গুৰুৱে বুলন্ত দুই খেদিও কশংকৰ। হেন শুনি ডেকাগুৰি বেগে গল ধাই, শংকৰক দেখিয়া মহিষে খেদি যায়। এনেদৰে থকাৰ হাতী খেদাৰ পিছত এনেদৰে কিছুদিন যোৱাৰ পিছত এদিন এখন দুটা দঁতাল মহে ধান খাবলৈ ধৰিলে। গুৰু মহেন্দ্ৰ কন্দলীয়ে শংকৰদেৱক মহ দুটা দূৰলৈ খেদি পঠাবলৈ ক'লে। গুৰুৰ আদেশ পাই শংকৰদেৱে সেই মহ দুটা খেদি যোৱা মহ দুটাই উভতি খেদি আহিল। হুংকাৰীয়া বেগে সিংহ পাতিয়া গৈলন্ত, সিংহৰ মধ্যত জাম্প দিয়া উঠিলন্ত। দুই উৰুতাৰ দুই উৰুত ঢাকিল, ঘাৰ পাত দিয়া তাক ভূমিত পাৰিল। শংকৰদেৱক দেখি এই মহ দুটাই শংকৰদেৱে খেদি যোৱা দেখি খঙত ফুপাই ফুপাই মহ দুটাইও উভতি খেদি আহিল। শংকৰদেৱক দেখি ফুপাবলৈ ধৰিলে আৰু ফুপাই খেদি আহিল। সেই সময়তে শংকৰদেৱে জাপ মাৰি শিং দুটাৰ ওপৰত উঠি গৈ আৰু ভৰিৰে মহৰ ঠেং দুটা পাক মাৰি ধৰি ঘাৰ মোচাৰি মাটিত পেলাই দিলে। বল দিয়া তাৰ দুই সিংহ ভাঙিলন্ত, কুম্ভস্থলে বাঢ়ি দিয়া তাক মাৰিলন্ত। মহিষ যি ভৈল আবে শুনিও তুমি, নিৰ্ণয় কৰিয়া তাক কহো আবে আমি। মাটিত পেলাই বল প্ৰয়োগ কৰি সেই মহৰ শিং দুটা ভাঙি পেলালে। খেদি অহা মহ দুটাৰ শিঙত ধৰি মানে মাটিত পেলাই, দুই শিঙত ধৰি মাটিত পেলাই শিং দুটা ভাঙি পেলালে আৰু কুম্ভস্থলত মৰিয়াই তাক মাৰি পেলালে। এইদৰে মহ দুটা মৰা দেখি মহেন্দ্ৰ কন্দলীয়ে বৰ আনন্দ পালে। এই মহ দুটা কি হ'ব লগা হ'ল মই তোমালোকক কওঁ, তোমালোকে শুনা। দুন্দুভি নামে আৰু স্বৰ্গতো আছিল, বালিৰ পহাৰে ঋষ্য মুখত পৰিল। পৰম আনন্দ ৰাণে মহামন তুষ্টি, দুন্দুভিৰ শৰীৰক তুলি বৃদ্ধাংগুষ্টি।
এই দুন্দুভি এজন প্ৰতাপী ৰাক্ষস আছিল। তেওঁ ৰাৱণৰ ঘনীয়েক মন্দোদৰীৰ ভায়েক আছিল। এবাৰ দুন্দুভিয়ে শক্তিৰ অহংকাৰত সমুদ্ৰৰ দেৱতাৰ লগত যুদ্ধৰ আহ্বান কৰে। সমুদ্ৰদেৱে মোৰ গাত ইমান শক্তি নাই বুলি হিমালয় পৰ্বতৰ লগত যুদ্ধ কৰিবলৈ কয়। তেতিয়া তেওঁ সমুদ্ৰৰ কথা শুনি হিমালয়ৰ কাষ চাপিল আৰু হিমালয়ক যুদ্ধৰ আহ্বান কৰিলে। হিমালয়েও একেই উত্তৰ দিলে যে মোৰ গাত ইমান শক্তি নাই, তোমাৰ লগত যুদ্ধ কৰিবলৈ মোৰ গাত ইমান শক্তি নাই, তোমাৰ দৰে যোদ্ধাৰ লগত যুদ্ধ কৰিবলৈ মোৰ গাত ইমান শক্তি নাই। যদি তুমি যুদ্ধ কৰিবলৈ বিচৰা তেন্তে তুমি পৃথিৱীৰ আটাইতকৈ পৰাক্ৰমী যোদ্ধা বালিৰ লগত যুদ্ধ কৰা। হিমালয়ৰ এনে কথা শুনি দুন্দুভিৰ নিজৰ শক্তিৰ ওপৰত অধিক অহংকাৰ বাঢ়িল। গতিকে তেওঁ বালিৰ লগত যুদ্ধ কৰিব বিচাৰিলে আৰু সেই সূত্ৰে তেওঁ কিষ্কিন্ধাৰ নগৰ গৈ পায় আৰু বালিক যুদ্ধৰ বাবে আহ্বান কৰে আৰু ক'লে যে তোমাক সকলোৱে প্ৰবল প্ৰতাপী বুলি কয়। গতিকে আত্ম অহংকাৰে তেওঁ ক'বলৈ ধৰিলে, এই বান্দৰ আহ মোৰ লগত যুদ্ধ কৰ। দুন্দুভিৰ এনে কঠোৰ বাণী শুনি বালিৰ বৰ খং উঠিল আৰু সেই দুয়োজনৰ মাজত প্ৰলয়কাৰী যুদ্ধৰ আৰম্ভ হ'ল। বালিয়ে যেতিয়াই যুদ্ধৰ মাজত যেতিয়াই দুন্দুভিৰ চকুলে চাইছিল, ব্ৰহ্মাৰ বৰপ্ৰাপ্তিৰ বাবে এনে শক্তি যেতিয়া তেওঁ চকুলৈ চাইছিল দুন্দুভিৰ শক্তি দুৰ্বল হৈ শক্তি হ্ৰাস পাইছিল। এইটো হৈছিল একমাত্ৰ ব্ৰহ্মাৰ বৰৰ বাবে বালিয়ে সেনে কৰিবলৈ সক্ষম হৈছিল আৰু তেতিয়া বালিয়ে দুন্দুভিক মাৰিবলৈ সক্ষম হৈছিল। আৰু বালিৰ ইমানেই খং উঠিছিল যে তেওঁ দুন্দুভিৰ মৃত শটো গাৰ জোৰেৰে আকাশলৈ মাৰি পঠিয়াইছিল। দুন্দুভিয়ে শটো সেই দলি মাৰি দিয়াত সেই শটো এক যোজন দূৰ গৈ ঋষ্যমুখ পৰ্বতত পৰিছিল আৰু দুন্দুভিৰ মৃতদেহৰ পৰা ওলোৱা তেজ গৈ মাতংগ মুনিৰ আশ্ৰমত পৰিছিল। তেতিয়া মুনিৰ খং উঠিছিল। সেয়ে তেওঁ ক্ৰোধান্বিত হৈ বালিক শাপ দিছিল যে যদি বালি কেনেবাকৈ ঋষ্যমুখ পৰ্বতৰ কাষ চাপে তেতিয়াহ'লে তেওঁৰ মৃত্যু হ'ব। এই শাপৰ বাবেই বালিয়ে পৃথিৱীৰ সকলো ঠাই ভ্ৰমণ কৰিছিল যদিও ঋষ্যমুখ পৰ্বত যাব পৰা নাছিল, তাৰ ওচৰ চাপিব পৰা নাছিল। দুন্দুভিৰ ভায়েক মায়াবীৰে দুন্দুভিৰ মৃত্যুৰ কথা গম পাই বালিৰ লগত যুদ্ধ কৰি ককায়েকৰ মৃত্যুৰ বদলা ল'ব বিচাৰিলে। তেওঁ যুদ্ধ কৰিব বিচৰাত বালিয়ে যুদ্ধ কৰিবলৈ সন্মত দিলে আৰু দুয়ো যুদ্ধ সময়ত বালিয়ে মায়াবীক এবাৰ প্ৰহাৰ কৰাৰ লগে লগে মায়াবীয়ে ভয় খাই পলাই গৈ এটা গুহাত বাস কৰিবলৈ ধৰিলে। কিন্তু বালি মায়াবীৰ পাছ এৰা নাছিল। তেওঁ পিছে পিছে গৈ বালি যেতিয়া মায়াবী পিছে পিছে গ'ল তেতিয়া ককায়েকৰ
সুৰক্ষাৰ বাবে ভায়েক সুগ্ৰীবো ককায়েকৰ পিছে পিছে গৈছিল। সুগ্ৰীবক গুহাৰ সন্মুখত যেতিয়ালৈকে মই উভতি নাহো তুমি গুহাৰ সন্মুখত ৰৈ বাট চাবা। কিন্তু সুগ্ৰীবেও বালিৰ লগতে গুহাৰ ভিতৰলৈ যাব বিচৰাত তেতিয়া সুগ্ৰীবে কৈছিল, যদি মই 15 দিনলৈকে উভতি নাহো তেতিয়াহ'লে তুমি মই মৰিলো বুলি ভাবিবা, আৰু ৰাজ্যলৈ উভতি গৈ প্ৰজাৰ বাবে যি ভাল লেখা তাকে তুমি কৰিবা বুলি কৈ বালি মানে গুহাৰ ভিতৰলৈ সোমাই গৈছিল আৰু সুগ্ৰীবক বাহিৰতে ৰখাই থৈছিল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ ইমানটো এৰিলোঁ। পিছৰ পৰা ইয়াৰ পিছৰ অংশখিনি মই আপোনালোকক ক'ম বুলি আশা ৰাখিছোঁ।